মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ উদ্যোগত দন্দুৱা শাখা ছাত্ৰ সন্থা আৰু দন্দুৱা স্থানীয় ৰাইজৰ সহযোগত 1983 চনৰ যি সেই অবৈধ নিৰ্বাচনী হৈছিল অবৈধ নিৰ্বাচনী বাকচৰ গাড়ী ৰখাবলৈ গৈ দন্দুৱাৰ যি 5জন শ্বহীদে শ্বহীদ বৰণ কৰিবলগীয়া হৈছিল তেখেতসকলৰ স্মৃতিত আজি 13 ফেব্ৰুৱাৰী দিনটোত আমি শ্বহীদ দিৱসটি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিছোঁ যিহেতু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আজিৰ পৰা আমি বহলভাৱে বিস্তাৰভাৱে আমি এই অনুষ্ঠানটো পাতিব পৰা নাই যদিও অনুষ্ঠুপীয়াকৈ হ'লেও আজি আমি এই শ্বহীদ দিৱসটি আয়োজন কৰিছোঁ ৰাইজে সকলো ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু শ্বহীদৰ সেই কেঁচা তেজৰ মূল্য আমি দিবলৈ চেষ্টা কৰিম আৰু শ্বহীদসকলে শ্বহীদে আমাক যিখিনি দি থৈ গ'ল তাক লৈ আজি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দ হিচাপে বা সাধাৰণ সদস্য হিচাপে যিখিনি কৰণীয় তেওঁলোকক লৈ আমি সদায় কৰি যাম ধন্যবাদ আমি দিনজোৰা কাৰ্যসূচীৰে যি অনুষ্ঠানটো আয়োজন কৰিছোঁ আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে আমাৰ দ্বিতীয় কাৰ্যসূচীটো আমাৰ যি সংহতি যাত্ৰা 50 শ্বহীদক লৈ যি সংহতি যাত্ৰা আমাৰ বৰ্তমান সকলো ওলাই গৈছে আৰু তাৰপিছতে আমি স্মৃতিচাৰণ সভাখন আমি অনুষ্ঠিত কৰিছোঁ তাৰপিছতে এটা আমি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ তাৰপিছতে আমি অনুষ্ঠান সামৰিম ধন্যবাদ অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নং 4 কৰিম চক মঙলদৈ দৰং অসম আমাৰ যোগাযোগৰ নম্বৰ 6001887100 অথবা 6003048093